মৰ্ণিং গাইজ। আজি ৰাতিপুৱা ব্লগটো আৰম্ভ কৰি দিলোঁ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। সকলোকে মাঘ বিহু বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। আজি আমাৰ ঘৰলৈ আলহী আহিব। কোন আলহী আহিব আপোনালোকক দেখাম বাৰু। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বহুত ব্যস্ত হৈ আছোঁ। আলহীক দিবৰ কাৰণে এয়া ক্ষীৰ বাতি ৰেডি কৰি ল'লোঁ। এয়া নিমকি বিস্কুট, এফালে চানা, এফালে ৰসগোল্লা। এতিয়া চাহ দিম আৰু তেওঁলোকে খাব ৰঙা চাহ, সেইকাৰণে এয়া ৰঙা চাহ বনাই আছোঁ। আলহী এয়া মাহীহঁত আহিছে আৰু এফালে চেনাজ আমাৰ মিষ্টাৰ মাহিৰা। মাহিৰা কি খাইছা? দুপৰীয়া ভাত খাবৰ কাৰণে আজি যিহেতুকে আলহী আহিছে, সেয়া কি বনাইছোঁ আপোনালোকক দেখাই দিওঁ। এইখিনি হ'ল চিকেন গ্ৰেভি, সেয়া মাংস গ্ৰেভি, এফালে চালাড, জলকীয়া আৰু ওলকচু আচাৰ, আম আচাৰ আৰু মানে আম পিহি পেলাই বনোৱা আচাৰ, লগত নিমখ। এয়া হ'ল মিক্স চব্জি আৰু এইফালে দেখিছেনে কাৱৈ মাছৰ গ্ৰেভি বিলাহী দি, আৰু লগত এয়া ভাত। এতিয়া খাবলৈ দিম আৰু আলহীক ভাত। খাই আছে ভাত ৰিহানাজ, হায়াতি আৰু মাহী, এইফালে শাহুমা, চবে মিলি তলতে বহি খাই আছে। এয়া চেনাজতে খাই আছে ভাত, আৰু লগতে ময়ো খাম আৰু গোটেইখিনি মিলাই। আলহী গ'ল। আলহী যোৱাৰ পাছত এতিয়া গৰু আহিছে। গৰু দানা দিয়া হৈ গ'লে, গোটেইখিনি দানা খাই মেলি এতিয়া মিষ্টাৰে গৰু বান্ধিব। সেয়া বহি আছে দেখিছে নাই, মোবাইল টিপি আছে বহি।